আপোনালোকক পুনৰবাৰ মই চেনেললৈ স্বাগতম জনাইছো। ভিডিঅ'টো PDF টো তোমালোকে ফ্ৰণ্টতে দেখিছা লাষ্ট ডে বিফৰ এক্সামৰ আগদিনা তোমালোকে ৰিভিজন কৰাৰ দৰে প্ৰতিটো ভিডিঅ' মোৰ ভাগৰ ইউটিউবত আছে। তো তেনেকুৱাকে ধুনীয়াছে বনাই থোৱা আছে যাতে 2, 3, 4, 5 মিনিটত যাতে গোটেইখিনি বস্তু ৰিভিজন হৈ যায় ইম্পৰ্টেণ্ট কনচেপ্টখিনি। ওকে, আজি আমি ৱাইল্ড লাইফ এণ্ড কনজাৰভেশ্যন অফ ইণ্ডিয়াৰ আমি যোনবোৰ ইম্পৰ্টেণ্ট হয় সেইবোৰ যোনবোৰ এক্সামত আহিব লগা হয়, যোনবোৰ বহুত ইম্পৰ্টেণ্ট হয় সেইবোৰ চাই যাব লগা হয় আৰু সেইখিনি আজি আমি কভাৰ কৰি দিম যাতে আমাৰ এক্সামৰ আগদিনাখন যাতে প্ৰব্লেম নহয়, তোমালোকে যাতে ভিডিঅ'টো চাই পিনি পৰীক্ষাটো দিবগৈ পাৰা। ওকে, স্টাৰ্ট কৰো। নেশ্যনেল পাৰ্ক যিখন ইম্পৰ্টেণ্ট হওক, অনলি যিখন ইম্পৰ্টেণ্ট। ওকে, টোটেল নেশ্যনেল পাৰ্ক আমাৰ কিমান আছে তোমালোকে জানা 106খন নেশ্যনেল পাৰ্ক আছে, 106, এণ্ড আমি 2025 মতে যদি আমি চাবলৈ যাওঁ 106খন নেশ্যনেল পাৰ্ক আছে অকল ইণ্ডিয়াত। ওকে, তাৰপিছত আটাইতকৈ পুৰণাখন কি হৈছে জিম কৰ্বেট নেশ্যনেল পাৰ্ক, সেইটো কাৰণে মই লিখিছো আটাইতকৈ পুৰণাখন কি প্ৰতিভা এক্সামত জিম কৰ্বেট নেশ্যনেল পাৰ্ক ক'ত আছে? উত্তৰাখণ্ডত। মনত থাকিব কিমান চনত হৈছিলে? 1936 চনত যোনখন নেশ্যনেল পাৰ্ক মনত থাকিব। আটাইতকৈ পুৰণাখন কি জিম কৰ্বেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত আছে 1936 চনত মনত থাকিব। ওকে, এষ্টাব্লিছ হৈছিলে। ওকে, সেইখন কিহৰ কাৰণে বিখ্যাত? বেংগল টাইগাৰ্ছৰ কাৰণে বিখ্যাত। ওকে, বাকী আৰু তোমালোকে চাই ল'বা বেংগল টাইগাৰৰ কাৰণে মেইনলি বিখ্যাত। ওকে, চ' পাৰ্ট অফ কি আছিলে কৰ্বেট টাইগাৰ ৰিজাৰ্ভ, আৰু জিম কৰ্বেট যোনখন নেশ্যনেল পাৰ্ক হয় সেইখন এটা পাৰ্ট হয় কিহৰ? কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ। ওকে, নেক্সটখন আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক, সেইখনো বহুত ইম্পৰ্টেণ্ট হয়, চবতে আহে, চব এক্সামতে আহে, লাগে সেইখন SSC হওক। ওকে, বহুত ইম্পৰ্টেণ্ট হয় কাজিৰঙা নেশ্যনেল পাৰ্ক, কিয়নো ওৱান হৰ্ন ৰাইনছৰ কাৰণে কি হয় বিখ্যাত হয়, আৰু লগতে এখন ৱৰ্ল্ড হেৰিটেজ চাইটো হয়। ওকে, তোমালোকে গম পাইছা। ওকে, ক'ত আছে? অসমত আছে, এইটো তোমালোকে জানা। ওকে, দেন যোনটো কিলাদেউ নেশ্যনেল পাৰ্ক, যোনটো কিউলাদেউ নেশ্যনেল পাৰ্ক ক'ত আছে? ৰাজস্থানৰ ক'ত আছে? কেতিয়াবা সোধে, ৰাজস্থানৰ আছে ভাৰতপুৰ। ওকে, ৰাজস্থানৰ ভাৰতপুৰ, আৰু যোনখন কি হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয়, তোমালোকে জানা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয়, আৰু ফেমাছ ফৰ বাৰ্ড চেঞ্চুৰী কাৰণে ফেমাছ। আৰু কি হয় তাত 370টা বাৰ্ড স্পেচিছ পোৱা যায়, হোষ্ট কৰে, এণ্ড দেন ইনক্লুডিং মাইগ্ৰেটৰী বাৰ্ডছ লাইক তাত বহুত ধৰণৰ মাইগ্ৰেটৰী বাৰ্ডছো পোৱা যায়। ওকে, মনত থাকিব। দেন আমি যদি টাইগাৰ ৰিজাৰ্ভ চাওঁ, ইম্পৰ্টেণ্ট মই ইম্পৰ্টেণ্টখন কৈ দিলো তোমালোকৰ নেশ্যনেল পাৰ্ক আমাৰ ইণ্ডিয়াৰ, সেইখনৰ বিষয়ে পৰীক্ষাত বাৰে প্ৰতি আহি থাকে। ওকে, যদি আমি চাবলৈ যাওঁ টাইগাৰ ৰিজাৰ্ভৰ বিষয়ে, টাইগাৰ ৰিজাৰ্ভৰ টোটেল আমাৰ ইণ্ডিয়াত টাইগাৰ ৰিজাৰ্ভ কিমান আছে 2025 চনৰ যদি আমি চাবলৈ যাওঁ এজ অফ নাও, তেতিয়াহ'লে তুমি যদি ক'বলৈ বিচৰা 54খন টাইগাৰ ৰিজাৰ্ভ আছে। ওকে, কিমানখন আছে? 54খন টাইগাৰ ৰিজাৰ্ভ আছে আণ্ডাৰ প্ৰজেক্ট টাইগাৰ কেতিয়া হৈছিলে তোমালোকে কমেণ্ট বক্সত জনাব পাৰিবানে? মই কৈ দিছো 1973 চনত প্ৰজেক্ট টাইগাৰ আহিছিলে। ওকে, তাৰ 2025 চনৰ মতে কিমান আহিছে এতিয়ালৈকে? কিমানখন টাইগাৰ ৰিজাৰ্ভ আণ্ডাৰ প্ৰজেক্ট টাইগাৰত আছে? তোমালোকে ক'ব পাৰা 54খন। মনত থাকিব। দেন যোনটো সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ হয়, মনত থাকিবনে? ওকে, যোনটো সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ সেইখন বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এখন ৱৰ্ল্ড হেৰিটেজ চাইট হয়, আকৌ ৱৰ্ল্ডৰ লাৰ্জেষ্ট ৱৰ্ল্ড হেৰিটেজ চাইট যোনখন আছে, ৱৰ্ল্ডৰ লাৰ্জেষ্ট যোনটো মেনগ্ৰোভ ফৰেষ্ট তাত পোৱা যায়, যোনটো সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ। ওকে, আৰু ক'ত আছে বুলি কেতিয়াবা যদি সোধে তোমালোক ক'ব পাৰিবা ৱেষ্ট বেংগলত আছে, মানে পশ্চিম বংগত আছে। ওকে, আৰু ফেমাছ ফৰ ৰয়েল বেংগল টাইগাৰ্ছ। ডান। ওকে, বান্দিপুৰ যোনখন টাইগাৰ ৰিজাৰ্ভ আছে সেইখনো বহুত ইম্পৰ্টেণ্ট হয়, সেইখনো ইয়াৰ আগবাৰ আহিছিলে SSC CGL-ত আহিছিলে। ক'ত আছে সুধিছে, সেইখন কৰ্ণাটকত আছে, বহুত উজু। বাট যদি কেতিয়াবা সুধি দিয়ে কোনখন বায়'স্ফিয়াৰৰ পাৰ্ট হয়, সেইটো বহুত ইম্পৰ্টেণ্ট হয়, সেইটো হৈছে নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ, বহুত ইম্পৰ্টেণ্ট হয়। ওকে, এইটো এতিয়ালৈকে সোধা নাই যে বান্দিপুৰ যোনটো টাইগাৰ ৰিজাৰ্ভ হয় সেইখন কোনখন বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ আণ্ডাৰত থাকে, সেইটো যদি ক'বলৈ বিচাৰা নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ আণ্ডাৰত আছে যোনখন বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভ। ক'ত আছে বুলি ক'লে কৰ্ণাটক, সেইটো এতিয়ালৈকে আহিছে। ওকে, দেন ইয়াত আৰু ইম্পৰ্টেণ্ট বস্তু নাই, তোমালোকক মই ইয়াত পইণ্টছ লিখি আছো, যদি তোমালোকে পঢ়িবলৈ বিচাৰা পঢ়া, মই ইম্পৰ্টেণ্ট কথাখিনি কৈ দিছো। দেন তাত যদি আমি আৰু কিছুমান বস্তু চাওঁ, বায়'স্ফিয়াৰ ৰিজাৰ্ভ, এতিয়া বায়'স্ফিয়াৰ ৰিজাৰ্ভ চাম। এতিয়া বায়'স্ফিয়াৰ ৰিজাৰ্ভ টোটেল কিমান আছে? 18খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে, 18খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইণ্ডিয়াত 18খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে, তাৰে 12খন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটে ইউনেস্কোৰে ৰিকগনাইজ কৰি থৈছে। ওকে, ত' 18খন তোমাৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে ইণ্ডিয়াৰ, তাৰে 12খন কি হৈছে ইউনেস্কোৱে কি কৰি থৈছে? ৰিকগনাইজ কৰি থৈছে। ওকে, যোনখন নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয়, ওকে, নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভখন স্প্ৰেড এক্ৰছ তামিলনাডু, কৰ্ণাটক, কেৰেলাত আছে, এইটো বাৰে প্ৰতি আহিছে। ওকে, ত ই কি কৰে ইনক্লুড চাইলেণ্ট ভেলী আছে, তোমালোকৰ চাইলেণ্ট ভেলী আছে, বান্দিপুৰ, ই কি মানে ইনক্লুড কৰি থাকে, যদি কেতিয়াবা যদি সোধে মানে কুৱেশ্যন এতিয়ালৈকেতো অহা নাই, বাট কেতিয়াবা আহি যাব পাৰে। ওকে, আৰু এটা বস্তু, এই নীলগিৰি বায়'স্ফিয়াৰখন
কোনখন নেশ্যনেল পাৰ্কৰ পাৰ্কৰ ওচৰে পাজৰে থাকে বুলি মানে কোনখন নেশ্যনেল পাৰ্ক ইনক্লুড কৰি আছে বুলি কয় কি বুলি ক'বা মুডুমালাই নেশ্যনেল পাৰ্ক ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট অ'কে এইটো এতিয়ালৈকে অহা নাই বাট অহা চান্স এটা কেতিয়াবা থাকি যায় অ'কে ৰিচ ইন বায়'ডাইভাৰ্চিটি কিহত টাইগাৰ্ছ আছে এলিফেণ্ট আছে নীলগিৰি থাৰ আছে তাৰপিছত তোমালোকে যদি ক'ব পাৰা ইউনিক ফ্ল'ৰা আছে অ'কে ইমান ইম্পৰ্টেণ্ট নহয় বাট মেইন ইম্পৰ্টেণ্ট কি ক'ত আছে সেইটো ইম্পৰ্টেণ্ট আৰু নীলগিৰি বিষয়ে প্ৰতিবাৰে আহিয়ে থাকে তো সেইটো কাৰণে মই ইয়াত লিখি দিয়া হৈছে তো নালন্দা দেৱী বায়'স্ফিয়াৰ ৰিজাৰ্ভ সেইখনো আহি থাকে বহুত ক'ত আছে উত্তৰাখণ্ডত আছে অ'কে উত্তৰাখণ্ডত আছে মনত থাকিব অ'কে আৰু চাৰাউণ্ড বাই নালন্দা দেৱী পিক আৰু সেই নালন্দা দেৱী যোনখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয় তো সেই নালন্দা যোনখন নালন্দা ওলাইছে অ'কে নন্দা দেৱী যোনখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ সেইখন কিহে বেৰি আছে বুলি কৈছে নন্দা যোনখন নন্দা দেৱী পিকছে আগৰি আছে অ'কে তাৰ পিকটোৰ হাইটটো মই দি দিছো ৭,৮১৬ মিটাৰ মনত থাকিব এখন ৱৰ্ল্ড হেৰিটেজ চাইট হয় ছাপ'জ স্নো লেপাৰ্ডছ তাত বহুতো তোমাৰ বৰফৰ লেপাৰ্ডছ পোৱা যায় দেন হিমালয় মাস্ক ডিয়াৰ পোৱা যায় হিমালয়ত পোৱা যোনটো মাস্ক ডিয়াৰ সেইবোৰ পোৱা যায় আপলাইন ফ্ল'ৰা পোৱা যায় তো সেইটো আৰু সুন্দৰবন বায়'স্ফিয়াৰ ৰিজাৰ্ভ এইটো তোমালোকে জানিব লাগিব ৱেষ্ট বেংগলত আছে সুন্দৰবন বায়'স্ফিয়াৰ ৰিজাৰ্ভ যোনখন ৰিজাৰ্ভ হয় সেইখন ৱেষ্ট বেংগল মানে পশ্চিমবংগত আছে গম পাইছা না পশ্চিমবংগত আছে আৰু সেই মেংগ্ৰোভ ফৰেষ্টত আছে সুন্দৰবন সেইখন তোমালোকে জানা তো ইয়াৰ বাকী এখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় তো কেতিয়াবা আহি যায় যে সুন্দৰবন যোনখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ ক'ত আছে মেইন কুৱেশ্যন সেইটোৱে SSC সেইটোৱে আহে ডাইৰেক্ট লিখিবা আৰু সেইটোৱে কুৱেশ্যন আহিব তাতকৈ বেছি নাহে অ'কে নহলে কেতিয়াবা এনেকুৱা গুচি আহে যে এনেকে বায়'স্ফিয়াৰ ৰিজাৰ্ভ কেতিয়াও কেইবাটাও দি দিব তাৰপিছত কোনটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হ'ব নহলে ইউনেস্কো চাইটে ৰিকগনাইজ কৰা চাইট হয় তো সেনেকে আহিব বাট সেইটো কাৰণে মই দুটা দি দিলো অ'কে মেইনলি সুন্দৰবন যোনটো বায়'স্ফিয়াৰ ৰিজাৰ্ভ ক'ত আছে ৱেষ্ট বেংগলত আছে মনত থাকিব অ'কে দেন তোমালোকে যদি চোৱা যোনটো কনজাৰভেশ্যন প্ৰজেক্ট কিছুমান প্ৰজেক্ট আছে প্ৰজেক্ট টাইগাৰ প্ৰজেক্ট এলিফেণ্ট আদাৰ ইনিচিয়েটিভ কিছুমান আছে তো সেইবোৰ আমি কিছুমান চাম বহুত ইম্পৰ্টেণ্ট হয় সেইবোৰ আমাৰ কাৰণে তো প্ৰজেক্ট টাইগাৰ মই কৈছিলো 1973 চনত হৈছিলে বুলি তাৰ আণ্ডাৰত কিমানখন আছে তোমালোকে মোক কমেণ্ট বক্সত জনাবা মই তোমালোকক এতিয়া অলপ আগতে কৈছিলো অ'কে এইম ফৰ প্ৰটেক্টিং বেংগল টাইগাৰ প্ৰটেক্ট কৰিবলৈ প্ৰজেক্ট টাইগাৰটো লঞ্চ কৰা হৈছিলে দেন তোমাৰ এডমিনিষ্ট্ৰেট বাই এইটো কেতিয়াবা আহি যায় যে প্ৰজেক্ট টাইগাৰটো কোনে এডমিনিষ্ট্ৰেট কৰিছে বা কোনে ৰক্ষণাবেক্ষণ বা কোনে চোৱা চিতা কৰে সেনেকে যদিও খোজে NTC মানে নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি কি হয় প্ৰজেক্ট টাইগাৰ কেতিয়া লঞ্চ হৈছিলে 1973 চনত কি কাৰণে কোৱা হৈছিলে প্ৰটেক্টিং বেংগল টাইগাৰ্ছ দেন এডমিনিষ্ট্ৰেট বাই কোনে নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি মনত থাকিব অ'কে তো কভাৰ কিমানখন ৰিজাৰ্ভ কভাৰ কৰি ৰাখিছে 54খন টাইগাৰ ৰিজাৰ্ভ কভাৰ ৰাখিছে ইনক্ৰিজ দি টাইগাৰ পপুলেশ্যন আৰু সেইটো কাৰণে ইনক্ৰিজ কিমান টাইগাৰ পপুলেশ্যন 2022 প্ৰথমতে টাইগাৰ পপুলেশ্যন 1400ৰ পৰা 2006 চনত 1400ৰ পৰা এতিয়া আৰু 2022 চনত 3167টা এতিয়ালৈকে পপুলেশ্যনটো বাঢ়ি গৈ আছে অ'কে দেন প্ৰজেক্ট এলিফেণ্ট তো এলিফেণ্ট এণ্ড দেয়াৰ হেবিটছ অ'কে তাৰ ফ'কাছ কৰিবলৈ আৰু প্ৰটেক্টিং এলিফেণ্ট আৰু দেয়াৰ হেবিটটো ফ'কাছ কৰিবলৈ আৰু প্ৰটেক্ট কৰিবলৈ তেওঁলোকক এই প্ৰজেক্ট টাইগাৰটো লঞ্চ কৰা হৈছিলে 1992 চনত মনত থাকিব আচ্ছা প্ৰজেক্ট এলিফেণ্ট 1992 চনত মনত থাকিব তাৰে 33টা তোমাৰ এলিফেণ্ট ৰিজাৰ্ভ আছে এক্সাম্পল তোমাৰ ক'ত কৰিছে মই এক্সাম্পল লগত দুটাই লিখিছো যাতে সেই দুটা বহুত ইম্পৰ্টেণ্ট হয় কেতিয়াবা এদিন আহি গৈছিলে যে দেহৰাদুনত আছে এটা তোমাৰ প্ৰজেক্ট এলিফেণ্ট যোনটো তোমাৰ এলিফেণ্ট ৰিজাৰ্ভ আছে দেহৰাদুনত সেইটো উত্তৰাখণ্ড আছে দেন তোমালোকৰ আকৌ যদি চোৱা তোমালোকে আনামালাই যোনটো তামিলনাডুত আছে ইয়াত লিখা আছে এইমছ টু ৰিডিউচ দি হিউমেন এলিফেণ্ট কনফ্লিক্ট আৰু সেই প্ৰজেক্ট এলিফেণ্টটো কেলে কৈছিলে যাতে আমাৰ হিউমেন এলিফেণ্টৰ যেতিয়া যিটো কনফ্লিক্ট হৈ থাকে অ'কে এনচিয়ৰ্ছ দি মাইগ্ৰেশ্যন যোনটো কৰিডৰ্ছ যাতে সেই কৰিডৰবোৰ ডিফাইন কৰিবলৈ আৰু যাতে হিউমেন আৰু এলিফেণ্টৰ মাজত যাতে কনফ্লিক্ট নহয় আৰু বহুতো এলিফেণ্ট আৰু হিউমেনৰ মাজত কনফ্লিক্ট হোৱাৰ কাৰণে আমাৰ বহুতো মানুহ মৃত্যু হৈছে বা বহুতো এলিফেণ্টৰ মৃত্যু হৈছে তোমালোকে শুনিবলৈ পোৱা তো সেইটো নহ'বলৈ প্ৰজেক্ট এলিফেণ্টটো লঞ্চ কৰিছিলে 1992 চনত আমাৰ ভাৰত চৰকাৰে অ'কে আদাৰ কিছুমান ইনিচিয়েটিভ আছে যেনেকে ক্ৰক'ডাইল কনজাৰভেশ্যন 1975 চনত আহি গৈছিলে তো ইমান ইম্পৰ্টেণ্ট নহয় বাট কেতিয়াবা সুধি দিয়ে তো এইটো আহিছিল NDA আহিছিলে আই থিংক NDA আহিছিলে তো ইমান মানে মই ইম্পৰ্টেণ্ট বুলি নাভাবো কিন্তু কেতিয়াবা আহি যায় এইবোৰ ক'ব নোৱাৰি তো একবাৰ চাই লওক ক্ৰক'ডাইল কনজাৰভেশ্যনটো হৈছিলে 1975 চনত যোনটো প্ৰটেক্ট দি ঘৰিয়াল যোনটো মগাৰ দেন চল্ট ৱাটাৰ ক্ৰক'ডাইল সেইবোৰ প্ৰটেক্ট কৰিবলৈ তোমালোকে জাষ্ট চনটো চাই যোৱা যে 1975 চনত যোনটো ক্ৰক'ডাইল কনজাৰভেশ্যন হৈছিলে সেইটো কনজাৰভেশ্যন যোনটো হৈছিলে সেইটো আহিছিলে দেন প্ৰজেক্ট ৰাইনো আহিছিলে প্ৰজেক্ট ৰাইনো কি ফ'কাছ কৰে বিশেষকৈ আমাৰ 100 ৰাইনোজ মেইনলি ইন কাজিৰঙা তাত যদি আমি প্ৰটেক্ট কৰিব পাৰো তাৰ যাতে একো নহয় তাৰ প্ৰতি তোমালোকৰ বাহিৰৰ কিছুমান চিকাৰিটি গাড়ী আছে তাৰ পৰা যদি বচাই থব পাৰো তাৰ পৰা প্ৰজেক্ট ৰাইনোটো তেতিয়া লঞ্চ কৰিছিলে দেন চেলেঞ্জ আছে ইমান কথা নাহে
ওকে তো এই পপুলেশ্যন এই যোনখিনি ৰিজাৰ্ভ হ'ল সেই ৰিজাৰ্ভখিনি যাতে আমাৰ এই গোটেই ৱাইল্ড লাইফটো এটা বেলেঞ্চ কৰি থাকিব পাৰে বা টাইগাৰ ৰাইনোজ এলিফেণ্ট যাতে আমাৰ কি হয় কমি নাযায় তো সেইটো কাৰণে ভাৰত চৰকাৰে এই প্ৰজেক্ট এলিফেণ্ট প্ৰজেক্ট টাইগাৰ সেইবোৰ লঞ্চ কৰিছিলে থেংক ইউ এইখিনি ইম্পৰ্টেণ্ট হয় তোমালোকে যাতে পৰীক্ষা আগদিনাখন এইখিনি পঢ়ি যোৱা তোমালোকৰ যাতে ৰিভিজনটো 2-3 মিনিট 5 মিনিটৰ ভিতৰতে হৈ যায় তো তাৰ কাৰণে মই এইবোৰ ভিডিঅ' চিৰিজ আনি থাকিম এনেকুৱা 20টা 30টা যিমান ভিডিঅ' আছে আনি থাকিম তোমালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা যাতে পৰীক্ষা আগদিনাখন তোমালোকৰ যাতে কোনো প্ৰব্লেম নহয় অকে থেংক ইউ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা লাইক কৰিবা শ্বেয়াৰ কৰিবা তোমালোকে লাইক নকৰা ছাবস্ক্ৰাইব কৰিবা বাই বাই জয় হিন্দ জয় ভাৰত